Hello guys, মই অন্যটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মই আছো হি ঘৰত আৰু আপোনালোকক এটা বস্তু দেখাইছো। দেখিছেনে? আমাৰ এখিনি সৈন্য বাহিনী আৰু মই এতিয়া গৈ আছো বাৰীলৈ। আমাৰ বাৰীখনতনো কি আছে আপোনালোকক ইমান গেলা বতৰ দেখিছেনে? অলপ দেখাও ৰব। পিছে মই এনে অহা নাই এই গেলা বতৰত। মায়ে বাৰীত কাপোৰ মেলি থৈছিলে সেই নিবলৈ আহিছো। এইটো এটা কুমুৰা লাগি আছে, এইয়া এইফালে আছে। এইটো হাঁহৰ লগত যদি কুমুৰা খাবলৈ বিচাৰে তেতিয়াহ'লে আমাৰ ঘৰৰ পৰা নিব আহিব দেই। এয়া লাগি আছে। এই পিনে এটা আছে, ডাঙৰ হৈ আছে পুৰা। আৰু এয়া নেমু লাগি আছে। যদি কাৰোবাক নেমু লাগে তেতিয়াহ'লে আহিব আমাৰ ঘৰত নিবৰ কাৰণে। আৰু এইফালে এটা বস্তু আছে, এইয়া এইটো পিছে আমি কণজলকীয়া বুলি কওঁ। আপোনালোকে কি বুলি কয় কমেণ্ট এটা কৰি জনাবচোন। এইফালেও এজোপা আছে, একদম ডাল ভৰি ভৰি লাগি আছে। আৰু পিছে পকি বাগানীত লাগি আছে, কিন্তু তলত গোটেই গেলা, যিহেতুকে বতৰ বেয়া, বৰষুণ। এই গেলা বতৰত ইমান কষ্ট হয় নহয়। গাইজ দেখিছেনে? আমাৰ ঘৰত ইমান লোকেল মুৰ্গী হয়। যদি কাৰোবাক লাগে আহি যাব, এটাত 500 টকাকৈ দেই। এইখিনি কাপোৰ আনি ল'লোঁ আৰু পিছে কাপোৰ মেলিবৰ কাৰণে জেগা চেগা নাই। মায়ে ক'ত মেলা নাজানো, মই ইয়াতে দমাই থৈ দিলোঁ। আৰু এইফালে মই সোমাই আহিলোঁ। এইটো আমাৰ লিঅ' শুই আছে। অ লিঅ' উঠা উঠা, আহা উঠা। য'তে মন যায় দেখিছেনে? তাক মৰম কৰি দিব লাগে। এনেকৈ ভৰি চৰি মেলি শুই যায় আৰু। এই উঠ উঠ উঠ, আহা। আৰু এইফালে আমাৰ মাদাৰে কি কৰি আছে? কি কৰি আছা? এতিয়া মানে আমি অলপ ওলাই যাম, মা আৰু মই। পুৰা বাৰিষা আগতে পৰিৱেশ হৈ গৈছে, গেলা গুটি। বাৰিষা নেকি এতিয়া ন? এতিয়া হেনো বাৰিষাই আকৌ, ভৰ বাৰিষা। একদম আমাৰ ঘৰত এসোপা গোটেই বোকা। এইকেইটা আমাৰ হাঁহ। আহ 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 আৰু যদি কাৰোবাক হাঁহ লাগে, কোমোৰা যে দেখুৱাইছিলোঁ, সেয়া হাঁহৰ লগত কোমোৰা চব আছে, চব ৰেডি আছে। অকল পইচাটো লৈ আহিব আৰু আমাৰ ঘৰৰ পৰা কিনি লৈ যাব পাৰিব। এইয়া দেখিছেনে? বহুত আছে হাঁহ। মা আৰু মই যাম অলপ বজাৰ কৰিবৰ কাৰণে। মই ওলাই লওঁ আৰু তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এইফালে ওলাই ল'লোঁ আৰু আমি যাওঁ এতিয়া। এইটো আমাৰ ৰাস্তা। ধেমাজি মেইন টাউনৰ ওচৰতে থকা, মানে মেইন টাউনৰ পৰা 3 কিলোমিটাৰমান হ'ব আৰু আমাৰ ঘৰলৈ। তাৰ ৰাস্তা অৱস্থা চাওকচোন। আজি 3-4 বছৰ দিনে এইটো ৰাস্তা এনেকৈ আছে। কাৰো বাৰু চকুত পৰা নাইনে? সৰু সৰু ল'ৰা ছোৱালীবোৰ স্কুলৰ পৰা আহোঁতেনে ইমানে অসুবিধা হয়। 2-3খন ই-ৰিক্সাও ইয়াত গাঁতত সোমাই বাগৰি গৈছে বৰষুণৰ দিনত। এতিয়া চাওকচোন, বৰষুণ দিলে আমাৰ অহা যোৱা কৰিবৰ কাৰণে কিমান অসুবিধা হয়। মানে মাজে মাজে এটা এটা পুখুৰী হৈ আছে, মাছ দিলে ডাঙৰ হ'ব আৰু। সেয়া ৰাতি হ'লে মানুহ আহিব অসুবিধা। সৰু সৰু ল'ৰা ছোৱালী স্কুললৈ যাবৰ কাৰণে অসুবিধা। এইটো ৰাস্তা বাৰু কাৰো চকুত পৰা নাইনে? টাউনৰ পৰা যদি কেতিয়াবা ঘৰলৈ আহিবলগীয়া হয়, ই-ৰিক্সা মানে এইটো ৰাস্তাইদি আহিবৰ কাৰণে মানে ভয় কৰে।
সেই গতি নাহে মানে ভুলতো নাহে মানে আমি আহি টাউন পালোহি মা থাইৰয়ডটো অলপ বাঢ়ি আছে আমি ডক্টৰৰ ওচৰত আহিছোঁ ডক্টৰক দেখাবৰ কাৰণে আৰু ইমানে বৰষুণ দি আছে আৰু ভিডিঅ' চাগে বনোৱা নহ'ব আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিলে যদিহে ভাল লাগিলে লাইক কমেণ্ট কৰিবা বাই বাই